আসসালামু আলাইকুম। নমস্কাৰ বন্ধুসকল। বৰ্তমান আপোনালোকে দেখিছে 9 তাৰিখে ইলেকশ্যন সমাগত, তো সেইবাবে মানে ভিডিঅ'টো বনালোঁ। আপোনালোকে ৰাইজসকল এইবাৰ ভোটটো চাই চিতি দিব। যিহে দুনিয়াখনত মানে চলি আছে, খালি কৰাপশ্যনটো বন্ধ কৰিবলৈ হ'লে আমাৰ হাতবিলাক ইস্তেমাল কৰিব লাগিব ভালকৈ। তো সেইবাবে আপোনালোকক ক'লোঁ, এই নিৰ্বাচনত আপোনালোকে চাই চিতি ভোটটো দিব। আৰু বিশেষকৈ আমাৰ মুছলিম মানুহসকল, এইবিলাকতো লাজে নাই। কিছু মানুহৰ লাজ থাকিলে আৰু আজি এইখিনি হয় নেকি? এই ৰমজান মাহত মানে কোনো জগতত দেখিছিলে নি ৰমজান মাহত মানে উচ্ছেদ কৰা? আৰু এই য'ত ত'ত যে উচ্ছেদ কৰিছে, এই মানুহখিনি কি বিলয় হৈছে, কি অৱস্থা? এই বতাহ বৰষুণত মানুহ থাকিব পৰা নাই, ত্ৰিপালৰ তলত, ভিতৰতে থাকিব নোৱাৰে আৰু ত্ৰিপালৰ তলত কেনেকৈ থাকিব? আপোনালোকে নিজে চিন্তা কৰি চাওক, মানে কি হৈছে। প্ৰথমতে উচ্ছেদ কৰাটো আমাৰ বেয়া পোৱা নাই, আমি উচ্ছেদ কৰক। চৰকাৰী মাটি থাকিলে উচ্ছেদ কৰিব লাগিব। আৰু বিশেষকৈ মানে কি, সিহঁতি আগতে সিহঁতক জেগা ঠিক ঠিকনা কৰি তাৰপিছত উচ্ছেদ কৰিব লাগিছিলে। এইবিলাক কোনো বাংলাদেশী নহয় বা বিদেশী নহয়, এইবিলাক থলুৱা মানুহ হয়। এইবিলাক খিলঞ্জীয়া মুছলমান, তাৰ মাজত হয়তো খিলঞ্জীয়া অসমীয়াও আছে কিজানি, তাৰ কোনো মানে গেৰাণ্টি নাই, চব মিক্সে আছে। তো সেইবাবে মানে আপোনালোকক এটা অনুৰোধ কৰিলোঁ, আপোনালোকে যাতে ভোটটো চাই চিতি দিয়ে, সেয়ে কামনা কৰিলোঁ। আৰু এনেকুৱা এই ৰমজান মাহত চাওক, আপোনালোকে চিন্তা কৰি কেনেকুৱা অৱস্থাত মানুহখিনি আছে। এই দিনটো ৰোজা ৰাখি ৰাতি খাবলৈ নাপায়, বনাবলৈ জেগা নাই, শুবলৈ জেগা নাই, এই তম্বু তৰি থাকিব লগা হৈছে। এই বতাহ বৰষুণ, কেনেকুৱা বতাহ মাৰিছে, মানে ঘৰৰ ভিতৰতে থাকিব নোৱাৰে, এনেকুৱা বতাহ বৰষুণ। তাৰ মাজতে এইবিলাক ঘটনা কৰি আছে। এই ঈদটো মানে কমচে কম সিহঁতি ঈদটো পাৰ হ'বলৈ দিব লাগিছিলে। ঈদৰ পিছত যদি উচ্ছেদ কৰিলেহেঁতেন, কোনো একো নক'লেহেঁতেন বা কোনো একো মাতে নামাতিলেহেঁতেন। কিন্তু মাত নামাতিলে নহৈছে, এতিয়া মাত মাতিব লগা হৈছে। এইটো বহুত মানে বেয়া লগা কাম কৰিছে। এই চৰকাৰজনক আমি ধিক্কাৰ জনাইছোঁ। এই চৰকাৰে এনেকুৱা কাম কৰিব নালাগিছিলে মুছলিম মানুহৰ ওপৰত। এই চেৰি খাই পেলাই ভিডিঅ'টো বনালোঁ, আপোনালোকে সেইটো বিবেচনা কৰিব নিজেই। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম।